এই নিদিয়ে এবাৰ এই কাৰণ বয়স হোৱা নাছিলে যেতিয়া এপ্লাইটো হৈছিলে তেতিয়া মানুহে এনেই দেখিবলৈ ডাঙৰ। আজি আমি ওলাই আহিছোঁ ফিল্ডলৈ আৰু ফিল্ডত ভণ্টিহঁতে সেয়া দৌৰিব দুজনী আহিলেই আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে পূৰা একদম পুলিচ ইণ্টাৰভিউৰ কাৰণে পূৰা দৌৰি আছে। তো আপোনালোককো ভাবিলোঁ অকণমান দেখুৱাই দিওঁ আৰু এই দুজনী আগত গৈ আছে। কেনেকৈ আমাৰ ল'ৰা ছোৱালীবিলাকে মানে প্ৰস্তুতি চলাই আছে, যিহেতুকে অক্টোবৰৰ পৰা হ'বই 3 তাৰিখৰ পৰা বুলি শুনিছোঁ। গতিকে কেনেকৈ আমাৰ ল'ৰা ছোৱালীবিলাক মানে কষ্ট কৰিছে তো আপোনালোকক অকণমান দেখুৱাওঁ বুলি ভিডিঅ'টো বনালোঁ। বাইদেউ আমাৰ এই বাইদেউ দিব দেই এইবাৰ ইণ্টাৰভিউ প্ৰথমবাৰ দিব আৰু পূৰা প্ৰেক্টিচ চলি আছে এইকেইদিন ফিল্ডত। অৱশ্যে প্ৰেক্টিচ তাই এতিয়া বিজি আছ ন অলপ আৰু এবাৰ দিবি ন? আগবাঢ়িছে নাই চব? অলপ বাঢ়িছে অঁ। আৰু ইয়াৰ ল'ৰাবোৰ প্ৰথমতে ফিল্ডলৈ আহি লয়, তাৰপিছত ফিল্ডতে অকণমান সময় বহি পেলাই আৰু এক্সাৰচাইজবিলাক কৰি পেলাই তাৰপিছত দৌৰিবলৈ যায় আৰু আপোনালোকক দেখুৱাই আছোঁ বাৰু। আৰু এইফালে ওলাই গ'ল ৰামধেনুৱাৰী ফিল্ডত আহি বহি আছে ল'ৰাবিলাক। আৰু এইফালে আমাৰ ল'ৰা পূৰা প্ৰেক্টিচ কৰি আছে, মানে ৰাস্তাত কৰিছে, ফিল্ডখনত কিবা মেৰামতি চলি আছে আৰু সেইকাৰণে পূৰা মানে গাঁৱৰ ল'ৰাবিলাকে পূৰা মাৰি আছে এনেকৈ। তো আমাৰ এখেত মাৰিব আৰু অলপ পিছত ন। এইখন হৈছে আমাৰ ফিল্ডখন। ইয়াতে এতিয়া সেইফালে কাম পূৰা চলি আছে, সেইটো কাৰণে ল'ৰাবিলাকে মানে এইকেইদিন ইয়াত মানে দৌৰা নাই, গোটেই ৰাস্তাত দৌৰিছে। বহুত দূৰলৈকে যায় তাহাঁতি, ৰাতিপুৱা আহে আৰু এতিয়া মানে সন্ধিয়া সময়ত আৰু এতিয়া এইফালে আহিছে। আৰু এইফালে আমাৰ বাইদেউ এখেতে বাৰু এবাৰ ইণ্টাৰভিউ নিদিয়ে, তথাপিও আৰু এনে দৌৰিবলৈ আহিছে। মানে এতিয়াৰ পৰাই সাজু হৈ আছে আৰু সহযোগিতা মানে এতিয়াৰ পৰা সাজু হৈ আছে। মানে এমটো কৈ দিয়া, তোমাৰ এমটো কৈ দিয়া। আৰু পূৰা একদম মানে হেঁপাহ, পুলিচ কামাণ্ডো বুলি ক'লে একদম পাগল হৈ যাব এখেত। বহুত কষ্ট কৰিব পাৰে। তো এইও আহিছে আৰু আমাৰ লগত আহিছে পল্লৱী সোণোৱাল। ই শকত হোৱাৰ কাৰণে দমাইছেহে বাৰু আমাৰ লগে লগে। আৰু ময়ো এই আৰু ইহঁতকেইজনী দৌৰিছে সেইকাৰণে মই আহিছোঁ পূৰা। মই পিছে ইণ্টাৰভিউ নিদিওঁ কাৰণ মই নোৱাৰোঁ মানে ইমানখিনিলৈকে দৌৰিবৰ কাৰণে। আৰু এয়া পূৰা দৌৰি আছে। আৰু আমি এইডোখৰতে আহি সদায় ৰৈ দিওঁহি অকণমান, কাৰণ আমাৰ ভণ্টিকেইজনী আহিব আছে আৰু ছোৱালী বহুত বেছি নাই, যিকেইজনী আছে সেইকেইজনীয়ে কষ্ট কৰি আছে আৰু এইকেইদিন, কাৰণ আৰু মাত্ৰ মাজত এমাহ সময় আছে। তাৰপৰা এজনী আহিব, এইফালৰ পৰা এজনী আহিব। তো আমি গোটেইকেইজনী ইয়াত তিনিজনী মানে আমি আহি ৰৈ দিলোঁহি আৰু এই নিদিয়ে এবাৰ এই কাৰণ বয়স হোৱা নাছিলে যেতিয়া এপ্লাইটো হৈছিলে তেতিয়া মানুহে এনেই দেখিবলৈ ডাঙৰ। পূৰা কষ্ট কৰি আছে আৰু এতিয়া আমি ৰাস্তাত মাৰিম। মই একদম শকত হৈ গৈছোঁ, ফিগাৰ চিগাৰ একদম বেয়া হৈ গৈছে, সেইটো কাৰণে আহিছোঁ দৌৰিবৰ কাৰণে আৰু দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু ল'ৰাবিলাক দুই এজনকৈ আহি আছে, মানে তেনেকৈ আহি মাৰি আছেহি আৰু ফিল্ডত দৌৰিব একেবাৰে নোৱাৰা হৈ আছে, কাৰণ যিখিনি ঠাইত আমি দৌৰি থাকোঁ সেইখিনি ঠাই মানে এতিয়া কাম চলি আছে, কিবা কিবি এয়া বনাই আছে আৰু ফিল্ডখনত। এয়া মই আপোনালোকক দেখুৱাইছোঁ সেইখন ফিল্ডখন আৰু তাতে কাম চলি আছে। গতিকে ল'ৰাখিনিয়ে পূৰা বহুত দূৰ একদম কিলোমিটাৰ দৌৰ মাৰিছে ৰাস্তাই আৰু ৰাতিপুৱাও মাৰে। ৰাতিপুৱা মাৰি পেলাই আকৌ সন্ধিয়া সময়ত আহে। এয়া এনেকৈ কষ্ট কৰিছে আৰু বেছিদিন নাই আৰু যেনেকৈ কষ্ট কৰিছে তেনেকৈ ফল পাব লাগে। আমি আশা কৰি আছোঁ এবাৰ বহুতখিনি, আৰু আগৰ তুলনাত এতিয়া বহুত বেছি কষ্ট কৰিছে ল'ৰাবোৰ। সেয়া দেখি বহুত বেছি ভাল লাগিছে। ইমান বেছি কষ্ট কৰিছে নে মই আপোনালোকক দেখুৱাই আছোঁ। সন্ধিয়া সময়লৈ আকৌ লং জাম্প মাৰিব, তেতিয়া আপোনালোকক দেখুৱাম। ভিডিঅ'টো চাই থাকক। মাতচোন NCC শিকাই নহয় তহঁতক? NCC কেনেকৈ শিকায় অকণমান দেখুওৱা আকৌ প্লিজ। ইফালে আৰু এগৰাকী ভণ্টি আহি গ'ল, এগৰাকীও দিব এবাৰ। আৰু ইফালে এতিয়া ভণ্টিয়ে মাৰিব লং জাম্প।
এবাৰ ভণ্টি মাৰিব লৈছে দেই আমাৰ চিধা চিধা গুচি গ'লগে আৰু এইফালে বালি পেলাই দিয়া হৈছে পুৰা প্ৰেক্টিচ চলি আছে বহুত দিনৰ পৰা আহি আছে এয়া এজনৰ পিছত এজন আহি আছে এইফালে পুৰা প্ৰেক্টিচ চলি আছে মানে এলাহ তেনেকৈ কৰা নাই আৰু চাকৰি এটা কিমান বৰ্তমান সময়ত কিমান বেছি মানে প্ৰয়োজনীয় হৈছে সেইটোতো সকলোৱে গম পায় আৰু এয়া দেখিছেনে একদম আন্ধাৰ হৈ গৈছে আৰু তেওঁলোকক দেখি আচলতে মোৰো মন যায় এনেদৰে মাৰিবৰ কাৰণে কিন্তু কয় ন যে সকলোবিলাক টেলেণ্টটো নাথাকে ন তেওঁলোকে কষ্ট কৰিব পাৰে বা এনেকৈ ধৰণে তেওঁলোকৰ মানে সৰুৰ পৰা মানে এটা ৰাপো আছে সেইকাৰণে ইমান ধুনীয়াকৈ আহিছে আৰু এনেকৈ কষ্ট কৰিছেহি কিন্তু মই মানে দৌৰত একদম বেয়া আৰু দৌৰত বেয়া কাৰণে মানে এই পুলিচৰ যিটো লাইন সেইটোত যাবৰ কাৰণে সাহস নকৰিলোঁ মানে তো এয়া আৰু এয়া দেখিছে নহয় এয়া বাইক লৈ আহিছিলে মানে আমাৰ গাঁৱৰ মানে ওচৰৰ কিছুমান আছে আৰু আমাৰ ওচৰৰ গাঁওখনৰ পৰা আহিছে বহুখিনি ল'ৰা তো এয়া আন্ধাৰ হৈ গ'ল একদম বাইকত এতিয়া গৈছেগৈ আৰু ইফালে এই ভণ্টিয়ে থ'বলৈ গৈছে কোৰখন মানে আমাৰ চেনিমাই আৰু এয়া বালি পেলাই আছিলে যে ইয়াৰ কোৰখন থ'বলৈ গৈছে এতিয়া তো এইগৰাকী চব ঘৰ গৈছে আৰু এতিয়া আমিও যাওঁ আৰু ঘৰলৈ এয়া একদম আন্ধাৰ মোক দেখিয়ে পোৱা নাই চাগে আপোনালোকে আৰু এতিয়া ফ্লেছ দিবলৈ কাৰণে একো নাই মোৰ লগত এয়া বাৰু আজিলৈ ইমানেই ভিডিঅ'টো যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো যিসকলে প্ৰথমবাৰ চাইছে ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই